যোৱাকালি যে কৈছিলোঁ মই যে ধোৱাধুলি পানী চুবলৈ আৰু বেছি সময় নাই বুলি ৰাতিটো ভিতৰতে মায়ে কৈছে যে আৰু অলপমান বাকী ঘৰৰ ভিতৰত সোমাব এতিয়া মানে ভাবিবই পৰা নাই ঘৰৰ ভিতৰত টাউন এৰিয়াত ভাবকচোন টাউন এৰিয়াত মানে গোটেই পানী আৰু পানী আৰু পানী মই ভিডিঅ'জবোৰ চাই মানে ৰাতিপুৱাৰ পৰা মানে কিনো কওঁ কিনো নকৰোঁ এনেকুৱা লাগিছে আৰু মেইন কথাটো কি জানেনে কাৰেণ্ট নাই কাৰণে মটৰো চলাব পৰা নাই তো সেইকাৰণে লগতে এতিয়া খোৱা পানীৰ কাৰণেও অসুবিধা হৈছে ঘৰত মা অলপমান অসুখীয়া তো মেডিচিন চেনলৰ কাৰণে পানী চানী দৰকাৰ আৰু পানী কণ হ'লেহে অকণমান মানুহবোৰ সকাহ পায় ন কি যে হ'ব একো ভাবিব পৰা নাই ৰাতিপুৱা ভিডিঅ'জবোৰ মোৰ বনাবলৈও মন যোৱা নাই বাট কি কৰিব আপোনালোকৰ সেইফালে কাৰ ঘৰত কেনেকুৱা ধৰণৰ পৰিস্থিতি প্লিজ আজি মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই আমাৰ মানে মায়ে মোক কৈছে যে জীয়ৰী কালৰ পৰা মানে জন্ম হোৱাৰ দিনটোৰ পৰা আজিলৈকে এনেকুৱা মানে দেখা নাই ইভেন আমাৰ গাঁৱৰ চাইডে অকণমান হয় সেইটো বাৰু জানো বাৰিষা কালত কিন্তু টাউনৰ ভিতৰত ইপিনে দিচাং দিখৌ জাজি সকলোবোৰ বোলে মথাৰি ভাঙিছে আমাৰ গাঁৱৰ ঘৰৰ পৰাও খবৰ আহিছে মানে অৱস্থা নাই জানে হেল্ল' দৰ্শক মই পূজা শিৱসাগৰৰ জীয়ৰী বৰ্তমান গুৱাহাটীৰ বাসিন্দা 2025 বৰ্ষৰ 11 ফেব্ৰুৱাৰীৰ পৰা মই এটা 2 BHK হোমষ্টে ৰান কৰি আছোঁ গুৱাহাটীত আৰু যাৰ নাম হৈছে এখন্তেক আমাৰ লগত ষ্টে কৰিবলৈ মন থাকিলে স্ক্ৰীনত অহা নাম্বাৰটোত যোগাযোগ কৰিব নাপাহৰিব যোৱাকালি 2 BHK বুকড হৈ আছিলে মই দেখালোৱে ঘৰখনৰ পৰিস্থিতি কেনেধৰণে আজি পাইছোঁহি তো আজিৰ পৰা দুদিন বুকড হৈ আছে আমাৰ ঘৰখন 22 আৰু 23 24ৰ পৰা 31 ফাৰ্ষ্টলৈকে বৰ্তমান এডভান্স বুকিং হৈ থকা নাই যদি আপোনালোকৰ আমাৰ লগত এবাৰ ষ্টে কৰি চাবলৈ মন আছে তেনেহ'লে যোনটো নম্বৰ দিয়া হৈছে তাতে কণ্টেক্ট কৰিলে হ'ব বা ইনষ্টাগ্ৰাম ফেচবুক কৰিলেও ফেচবুকত বাৰু মেছেজ নাহে বাট ইনষ্টাগ্ৰামত মেছেজ আৰু ডাইৰেক্ট কল কৰিলেও আপোনালোকে পাৰে ঠিক আছে মোৰ মানে আজি মানে কি ক'ম ন মনটো বহা নাই বাট মেইনটে ঘৰত খবৰ কৰি আছোঁ যেনে তেনে দলুমুখ চাৰিআলিত বোলে জানে শিৱসাগৰবাসীয়ে পানীৰ 2টা কেছ ভাইটি কিনি আনিলি মাক দিলেহি অকণমান সকাহ পাইছোঁ বাকী আজি কাম আৰু ভিডিঅ' সামৰিছোঁ নতুন এটা ভিডিঅ'লৈ মই আকৌ আহিম অ'কে গাইজ বাই